সকলোকে স্বাগতম জনাইছো ৰিম্পি মটিভেশ্যন এণ্ড ফেক্ট চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এজনী ছোৱালী যেতিয়া 26 বা 27 বছৰ বয়স হয় তেতিয়া তাইক ঘৰৰ মানুহে বা ওচৰ চুবুৰীয়াই বিয়া দিবৰ কাৰণে নানানটা প্ৰপ'জেল আনে। পাৰিলেতো কিছুমানে একেবাৰে বিয়া ঠিকেই কৰি পেলায়, কিন্তু তেওঁলোকে নাভাবে যে সেই ছোৱালীজনীৰো কিছুমান সপোন আছে। তাইও নিজৰ ভৰিত নিজে থিয় দিব বিচাৰে। তাইও কাৰোবাৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস হ'ব বিচাৰে, কাৰোবাৰ কাৰণে হিৰ'ইন হ'ব বিচাৰে। আমি সকলোৱে চিনেমাত হিৰ'ইন দেখোঁ, একদম ধুনীয়া মেকআপ, গহনাৰে সুসজ্জিত, একদম চালে চকুৰোৱা। কিন্তু এনে কিছুমান হিৰ'ইন আছে যিসকলে নিজৰ কাৰণে নহয়, নিজৰ দেশৰ নামৰ কাৰণে কিছুমান গহনা আজুৰি আনিবলৈ সক্ষম হয়। এনেকুৱা এগৰাকী যুৱতী হৈছে মণিপুৰৰ মীৰাবাই চানু, যিগৰাকীয়ে এইবাৰ টকিঅ' অলিম্পিকত 49 কেজি ৱেইট লিফটিঙত ৰূপৰ পদক জিকিবলৈ সক্ষম হৈছে। আমি যেতিয়া অসমৰ পৰা বাহিৰত যাওঁ যেতিয়া আমি কাৰোবাক কওঁ যে আমি নৰ্থ ইষ্টৰ পৰা আহিছোঁ, তেতিয়া আমাক বিভিন্ন নামেৰে ঠাট্টা মস্কৰা কৰি পেলাই আমাক হাঁহে নৰ্থ ইষ্ট বুলি। আৰু এই নৰ্থ ইষ্টৰ বহুতো ল'ৰা ছোৱালীও বাহিৰত যেতিয়া পঢ়িবলৈ যায় বা বাহিৰত যেতিয়া থাকিবলৈ যায় বহুতো হিংসাৰ বলি হ'ব লগা হৈছিলে। আৰু তাৰেই প্ৰত্যুত্তৰ মীৰাবাই চানুৱে কিন্তু ভালকৈ দিব পাৰিলে। যিসকলে ভাবিছিল ছোৱালী কোমল হয়, ছোৱালী দুৰ্বল হয়, ছোৱালী অকল পাকঘৰৰ কামৰ কাৰণেহে জন্ম হৈছে, এই ছোৱালীৰ দ্বাৰা এইবিলাক কাম নহ'ব, তেওঁলোককো তেওঁ ভালকৈ প্ৰত্যুত্তৰ দিব পাৰিলে। চানুৱেও আমাৰ দৰে সৰুতে দৰা কইনাৰ খেল খেলিছিল, মাটিত গাঁত খান্দি সেই কুৰুকাৰে ভাত ৰন্ধা খেল খেলিছিল। আৰু এনেকৈ কৰি যেতিয়া তেওঁ ঘৰৰ কাৰণে খৰি বিচাৰি পাহাৰলৈ গৈছিল, ডাঙৰ ডাঙৰ খৰিৰ টোপোলা তেওঁ কান্ধত অতি সহজতে লৈ আহিব পাৰিছিল। তেওঁৰ এই দক্ষতাক মাকে চিনি পালে আৰু উৎসাহিত কৰিলে আৰু আগুৱাই যাবৰ কাৰণে। শেষত তেওঁক ভালকৈ প্ৰশিক্ষণ দিলে আৰু তেওঁ ডেইলি 4টা বজাত উঠি 22 কিলোমিটাৰ চাইকেল কোবাই কোবাই মণিপুৰত গৈ তেওঁ প্ৰেক্টিছ কৰিছিল আৰু প্ৰেক্টিছ কৰাৰ পিছত আহি ডেইলি স্কুল গৈছিল। এনেকৈ কৰি কৰি তেওঁ যেতিয়া 2014 চনত চিলভাৰ মেডেল জিকিবলৈ সক্ষম হ'ল, তেতিয়া মণিপুৰৰ জীয়ৰী মীৰাবাই চানুক সকলোৱে চিনি পাবলৈ ধৰিলে। কিন্তু যেতিয়া 2016 চনৰ অলিম্পিকত পাৰ্টিচিপেট কৰিলে, ফাৰ্ষ্ট ৰাউণ্ডতে তেওঁ ডিছকুৱালিফাইড হ'ল আৰু তেওঁ বহুত ডিপ্ৰেশ্যনত গুচি গ'ল। তেওঁ এই ৱেইট লিফটিংটো একেবাৰে এৰি দিম বুলি ভাবিলে। শেষত মা দেউতাৰ আশীৰ্বাদ, ফ্ৰেণ্ড চাৰ্কলৰ ইনস্পিৰেশ্যন, বিশেষকৈ তেওঁৰ গুৰু বিজয় শৰ্মাৰ তত্বাৱধানত আকৌ তেওঁ ঠন ধৰি উঠিবলৈ ধৰিলে আৰু নিজকে প্ৰেক্টিছ কৰিলে, ডেইলি মটিভেট কৰিলে, অলিম্পিক বিজয়ৰ সপোন দেখিলে। এনেকৈ কৰি কৰি তেওঁ চানুৱে অলিম্পিক আৰম্ভ হোৱাৰ প্ৰথম দিনাই এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিলে যে ভাৰতবৰ্ষৰ নামত তেওঁৰ নামত এটা ৰূপৰ পদক আজুৰি আনি। যিসকলে নৰ্থ ইষ্ট বুলি হাঁহিছিল তেওঁলোকে চিনাকি দিব ভাৰতৰ জীয়ৰী বুলি। এই পেণ্ডামিক চিটুৱেশ্যনত চানুৱে কিন্তু ঘৰতে মাস্ক মাৰি বহি থকা নাছিল। তেওঁ ডেইলি প্ৰেক্টিছ কৰিছিল, ডেইলি তেওঁ নিজকে মটিভেট কৰিছিল। আজি যিমান কৰিছে তাতকৈ তেওঁ দুগুণে বেছি আৰু প্ৰেক্টিছ কৰে। এনেকৈ কৰি কৰিয়ে চানুৱে নিজকে প্ৰতিপন্ন কৰি দেখুৱালে যে ছোৱালী অকল পাকঘৰৰ কামৰ কাৰণেই নহয়, যিকোনো ছেক্টৰতেই হওক, ল'ৰাই কিয় ছোৱালীয়েও নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে। সেয়ে মই ক'ব বিচাৰোঁ যে ছোৱালীসকলক যিসকলে নিজকে একদম অবলা দুবলা বুলি ভাবে, हूँ मैं लड़की ना समझना मुझे कमजोरी, अबला दुबला बल्कि हंसने वाले ये देख मेरी कामयाबी। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয়।